গুড মৰ্ণিং উঠিলা তুমি তুমি উঠনি উঠিব কওঁতে মই তেতিয়াই উঠিলোঁ কাৰণ তুমি ইমানকৈ মোক যে সেই কামটোলৈ পঠিয়াই আছা নহয় মোৰ যে আজি যাবলৈ মন নাছিলে ঘৰতে তোমাৰ লগত থাকিব মন আছিলে এই হ'ব ঘৰত থাকিনো কি কৰিবা তুমি ঘৰততো একো কাম নাই তোমাৰ বৰহে লাগিব তোমাক কোনে ক'লে মোৰ বৰ লাগিব বুলি কালি বিয়া পাতিছোঁহে আজি তুমি মোক খেদালাই আজি প্ৰথম দিনাই এটলিষ্ট তোমাৰ লগত থাকিব দিব লাগিছিল তেতিয়াহে ভাল লাগিলেহেঁতেন হ'ব তুমি মোৰ লগত থাকিলে নহ'ব নহয় মইতো এতিয়া সদায় তোমাৰ লগতে থাকিম ন কাম বন নকৰি ঘৰত সোমাই থাকিলে কেনেকৈ হ'ব সেইটো হয় কিন্তু মই ইমানখিনি পইচা গোটাই ল'লোঁ দিয়া বহি বহি খাব পাৰিম আৰু কাম নকৰিলেও হ'ব বৰ কমাই ল'লে ইমান আৰু পইচা থকা মানুহ নে ক'বই নালাগে সদায় আৰু একেখিনি পইচাতে হ'বনে এতিয়া বস্তুবোৰৰ দাম যিমানহে বাঢ়িছে এটকা দুটকাত একোৱেই নহয় আজি মিটিংখনলৈ নগ'লে নহ'ব নেকি বাৰু তোমাক সুধি লৈছোঁ নহ'লে আকৌ তুমি গালি পাৰিবা যে নহ'ব তুমি যাবই লাগিব সেই ফোন কৰি কৈছিলে সেইটো কাৰণে তোমাক পঠিয়াই আহিছোঁ আৰু যোৱা একো নহয় দিয়া মিটিংখনতনো কিমান টাইম লাগিব খুব বেছি 3 ঘণ্টা 4 ঘণ্টা লাগিব তাৰপিছত দেখোন ঘৰ পাবাহিয়ে আৰু মই দেখোন ঘৰতে থাকিম কিবা আনকালৰ দৰে ঘৰলৈ মই গুচি নাযাওঁ নহয় আকৌ নিজৰ ঘৰলৈ সেইটো হয় বাৰু কিন্তু এতিয়া সেইখন তোমাৰ নিজৰ ঘৰ নহয় এতিয়া এইখনহে আমাৰ ঘৰ বুলি ক'ব লাগিব এতিয়াৰ পৰা আৰু তুমি মোৰ ৱাইফ আৰু মই তোমাৰ হাজবেণ্ড এতিয়াৰ পৰা তুমিয়ে মোৰ সকলো আৰু মই তোমাৰ সকলো হয় দিয়া পতি পৰমেশ্বৰ এতিয়া তেন্তে তোমাৰ সেই চৰণতে চুই পিনে সেৱা এটা কৰিব লাগিব আৰু কৰিবা আৰু সেন্দুৰটো দীঘলকৈ ল'বা আকৌ দেই আয়ুসটো তেতিয়াহে দীঘল হ'ব মোৰ তাতে সেই সদায় মোৰ ভৰিত ধৰিবা তেতিয়া আকৌ ভগৱানেও চাব তোমাক তুমি চিন্তাই নকৰিবা সেন্দুৰটো ইমান দীঘলকৈ লৈছোঁ নহয় গোটেই একদম পৃথিৱীখনে দেখিব দূৰৰ পৰাই গম পাব আৰু মই যে কাৰোবাৰ ৱাইফ পেলি বাইদেৱে সেইবিলাক বাদ দিয়া মা সেই উঠি পিনে গা পা ধুই আছে মই তোমালোকৰ কাৰণে সেই অলপ মিঠা বনাইছিলোঁ খাইছ নেকি কেনেকুৱা হৈছে কোৱাচোন খাম বাৰু কিন্তু ৰুমত নাখাওঁ নেকি সেই ডাইনিঙতে খাওঁগৈ বোলা তুমিও খাই ল'বা তুমিও আকৌ ৰাতি কালি সেই ভালকৈ হোৱা নাই নহয় আজি দিনত অলপ শুই ল'বা মই নাথাকোঁতে এই তুমি যে কিনো কথা কোৱা নহয় মই কিবা নৌবাৰী এতিয়া মোৰ শুবলৈ টাইম আছেনে আজি মোক চাবলৈ কিমান মানুহ আহিব ইজন সিজন আহি থাকিব আৰু মোৰ শুই থাকিলে মোক কি বুলি ভাবিব বাৰু সেইটো হয় তুমি কোৱা কথাটো নোহোৱা নহয় বাৰু কিন্তু মানুহে চাব বুলি আৰু মোৰ মানুহজনীক মই ইমান কষ্ট দিব নোৱাৰোঁ নহয় অলপমান শুই ল'বা দিয়া একো নহয় আৰু মানুহ নোহোৱা টাইমতহে শুব কৈছোঁ মানুহ আহিলে উঠি যাবা ইমান কেয়াৰিং হাজবেণ্ড থাকিলে আৰুনো কি লাগিছে আৰু মোক আহা এতিয়া ডাইনিং টেবুলতে সেই দুটা চাহ খাই লগে আৰু সেই মাকো মাতি দিওঁগৈ মই ইমানকৈ আলহীবোৰ আহিছে মই এতিয়া সেই চাহ তাহ বনালোৱেই আৰু সেই খাবলৈও কিবা কিবি বনালোঁ মাও সেই আলহীবোৰৰ লগত কথা পাতি আছে নহয় অকলেই সকলোবোৰ কৰিবলগীয়া হৈছে আৰু তাতে মোৰ ইমান টোপনিও ধৰিছে কালি সেই ৰাতিলৈকে হোৱাই হোৱা নাই মানুহবোৰ যোৱা নাই বিয়া বুলি একদম বহুত দেৰি হৈ গ'ল এতিয়া মানে কি কৰোঁ কি নকৰোঁ গতে লাগিছে আলহীবোৰ কেতিয়া যাব তেনেকুৱাহে লাগিছে আকৌ তাতে তামোল কাটিব দিছেও ইমান খং উঠিছে তামোল ঘৰত মই কাটিয়ে পোৱা নাই ইয়াত কেনেকৈ কাটোগতে লাগিছে আৰু দেই ইমান কষ্ট মা আলহী আগতো এইবিলাক ক'ব নোৱাৰোঁ নহয় মই আকৌ কৈ দিলে তেওঁলোকে মোক কি বুলি ভাবিব একোৱে কাম নাজানো বুলিয়ে ভাবিব বাকীবোৰতো কাম সকলো জানো বাৰু কিন্তু এই তামোল গুচোৱা এইবিলাক কামহে বৰ কষ্ট পায় ভণ্টিজনী সেই ৰুমৰ পৰা ওলাই নাহে অকণমান যদি তাই হ'লেও সহায় কৰি দিয়াহেঁতেন তেতিয়া মই কিমান যে ভাল পালোঁ হ'লে নহয় সীমান্ত থকা হ'লেও অলপ হেল্প কৰি দিলেহেঁতেন এতিয়া সিও নাই তাক মই মিটিঙত পঠিয়াই দিলোঁ এতিয়া মোৰহে মানে দিগদাৰ হৈছে আৰু অকলে হেণ্ডেল কৰিব ভণ্টি তুমি পাকঘৰ আহিলা মই তোমাৰ কথাই সেই ভাবি আছিলোঁ কিয় ৰুমৰ পৰা ওলোৱা নাই বুলি হয় নেকি এনেই মিছাকৈ ক'ব নালাগে দিয়ক মই সেই ওলাই নহাৰ কাৰণে চাগে ভালে পাইছিলে পাকঘৰত একদম নিজৰ কাবজা চলাইছে নহয় পূৰা ভণ্টি তুমি এইবিলাক কি কৈছা আৰু তুমি ওলাই আহিলে মইনো কিয় বেয়া পাম তুমি কি খাবা কোৱা মই বনাই দিম তোমাৰ কাৰণে বাহিৰত বহুত আলহীও আছে হ'ব নেকি তুমি যদি মোৰ কথা ইমান চিন্তা কৰা হ'লে উঠনিয়ে মোৰ কাৰণে কিবা এটা বনালা হয় এতিয়ালৈকে দেখোন একো বনাই নাই দিয়া তেনেকুৱা নহয় ভণ্টি তুমি ভুল বুজিছা আচলতে মানে মই ৰাতিপুৱা সেই ক্ষীৰ বনাইছিলোঁ সকলোৰে কাৰণে তুমি আকৌ ৰুমৰ পৰা ওলাই নহাৰ কাৰণে মই মাকে দি থৈ আহিব কৈছিলোঁ আৰু এটা কথা আলহীবোৰ আহি আছে যে মই সেইটো কাৰণে ইটো সিটো বনাই থাকোঁতে বেলেগ একো বনাবই পৰা নাই তোমাৰ চাগে মনটো এতিয়া খুব ভাল লাগিছে ন এইখন ঘৰৰ বোৱাৰী হৈ ল'লা যে চোৱা ভণ্টি আজি মোৰ এইখন ঘৰত প্ৰথম দিন আৰু মোৰ তোমাৰ লগত কাজিয়া লাগি থাকিবলৈ মন নাই আৰু মোৰ কিয় ভাল নালাগিব তুমিয়ে কোৱাচোন ইমান বছৰ তোমাৰ দাদাক মই ভাল পাই আছিলোঁ আৰু সিও মোক কিমান ভাল পায় তুমি জানাই আজি অন্ততঃ আমাৰ দুটা বিয়া হ'লগৈ শেষত সেইটো কাৰণে ভালটো লাগিবই ন হ'ব তুমি মোৰ কিমান দাদাক ভাল পোৱা গম পোৱা আছে মই ভালকৈ জানো তুমি দাদাৰ আগত এইবিলাক অভিনয় কৰি দেখুৱাবা মোৰ আগত অভিনয় কৰি দেখুৱাব নালাগে কাৰণ মই তোমাৰ আচল চৰিত্ৰটোৰ কথা গম পাওঁ যে তুমি যি ভাবি থাকা মই তোমাক এক্সপ্লেইন কৰিব লাগে বুলি নাভাবোঁ কিন্তু এটা সময়ত তুমি নিজেই সকলোবোৰ গম পাবা হয় দিয়া মই এনেও সকলোবোৰ গম পালোঁৱে আৰু এতিয়ালৈকে গম পাবলৈ বাকী নাই বাইদেৱে মই নিজে বনাই ল'ম তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে মোৰ যিটো খাবলৈ মন যায় মই সেইটোৱে বনাই ল'ম বা মাক বনাব ক'ম মই যে একো ধৰিবই পৰা নাই তুমিনো মোক কিয় বেয়া পাই আছা মইতো তোমাক একো কৰা নাই নহয় তুমি কিয় ইমান অভিনয় কৰিছা আজি যি হৈছে তোমাৰ কাৰণেতো সকলোবোৰ হৈছে মোৰ লাইফত যে আজি ইমানবোৰ প্ৰব্লেম হ'ল তোমাৰ কাৰণে হ'ল মই তোমাক প্ৰথমে কিমান ছাপোৰ্ট কৰিছিলোঁ দাদা আৰু তোমাক মায়ে যেতিয়া তোমাক ছাপোৰ্ট কৰা নাছিলে তেতিয়াও মই তোমাক বহুত ভাল বুলি ভাবিছিলোঁ কিন্তু যেতিয়া তুমি যে মোৰ লগত এনেকুৱাখিনি কৰিলা মোৰ বিশ্বাসেই হোৱা নাছিল তুমিয়ে যে মোৰ লগত এনেকুৱাখিনি কৰিছা বুলি
মই তোমাৰ লগত একো কৰা নাই ভণ্টি, তুমি মোক এতিয়াও ভুল ভাবি আছা। আৰু মায়ে যে মোক সেইটো সময়ত ছাপোৰ্ট কৰা নাছিল ঠিক আছিলে, কিন্তু মায়ে যে গম পালে নহয় মই কেনেকুৱা। নাই, মায়ে একোৱেই গম পোৱা নাই। তোমাৰ আচল ৰূপটো মায়ে দেখাই নাই, মই মাক দেখুৱাম তোমাৰ আচল ৰূপটো। আৰু এটা কথা, মায়ে যে তেতিয়া তোমাক ছাপোৰ্ট কৰা নাছিলে, ভালেই কৰিছিলে, ছাপোৰ্ট কৰি ভুলহে কৰিলে। চোৱা ভণ্টি, তোমাক মই নিজৰ ভণ্টি বুলি ভাবি সকলো কথাত মাফ কৰি দিম। এতিয়া এইবিলাক প্লিজ বাদ দিয়া, বাহিৰত বহুত আলহী আছে, এইবিলাক শুনিলে বাৰু কি বুলি ভাবিব। তুমি যদি বেয়া নোপোৱা প্লিজ মোক নিজৰ ভণ্টি হিচাপে অলপ হেল্প কৰি দিয়া, তেতিয়া তোমাৰ মোৰ মাজত থকা দূৰত্ববোৰো কমিব। কি ক'লা তুমি? মই তোমাক হেল্প কৰি দিম? নো নেভাৰ, মই কেতিয়াও তোমাক হেল্প নকৰোঁ। আৰু এটা কথা, মই তোমাক মোৰ নিজৰ বৌ বুলি নাভাবোৱেই, মই বাৰু তোমাক কিয় হেল্প কৰিম? দাদাই যদি বেলেগক বিয়া পতা হ'লে মই বহুত ভাল পালোঁহেঁতেন। ঠিক আছে হ'ব বাৰু, তুমি যদি হেল্প নকৰা নাই, কিন্তু ইমানবোৰ কথাও নুশুনাবা। তোমাৰ ইমান অলপ কথা শুনোতে আমনি লাগিলেই, এতিয়াতো তোমাৰ আৰম্ভ হৈছেহে, আৰু বাকীখিনি দিন আছেই, গম পাবা নহয় লাহে লাহে মই তোমাৰ লগত কি কৰোঁ। তুমি মোৰ লগত যি কৰা কৰা, কিন্তু মই তোমাৰ লগত বেয়া কেতিয়াও নকৰোঁ। আৰু এটা কথা, আনৰ লগত যিমানে বেয়া কৰিবা, সেই তোমাৰ নিজৰ লগতো ভগৱানে সেইখিনি কৰিব। হ'ব হ'ব, মোৰ কথা তুমি ইমান চিন্তা কৰিব নালাগে। আৰু পিছলৈ এনেও তোমাৰ আচল চৰিত্ৰ ওলাই পৰিব, আৰু কেইদিন এইখন ঘৰত টিকা ময়ো চাম নহয়। বা আজি বৌয়েক আৰু ননদে মিলি কি কথা পাতি আছে হয়, সেই বাহিৰলৈকে আৱাজ কৰিছে। নাই মা, তেনেকৈ একো কথা পতা নাই, সেই ভণ্টিক কিবা লাগে নেকি তাকে সুধিছিলোঁ। হ'ব, তুমি মাৰ আগত ভালতি বোলাই মিছা মাতিব নালাগে, কৈ দিয়া আকৌ তুমি মোৰ লগত সেই কথা তৰ্ক কৰি আছিলা বুলি। ভণ্টি, এয়া তুমি কি কৈছা? মই তোমাৰ লগত কোনো কথা তৰ্ক কৰা নাই, আৰু আমি দেখোন ভালকৈ কথা পাতি আছিলোঁ, তুমিহে মোৰ লগত তৰ্ক কৰিছা মুখে মুখে। জানা মা, তাই মিছা কথা কৈছে, মই একো তৰ্কই কৰা নাই, এনেই মোৰ লগত লাগি আছে, আৰু মোক তাইক হেল্প কৰিব কৈছে সেই আলহীক চাহ দিবলৈ। মই বাৰু এইবিলাক কাম কৰোঁ জানো, তুমি কোৱাচোন? আইও, ইমান সৰু কথাটোতে এই ছোৱালীজনী ইমান খং। বৌয়ে যেনিবা ক'লে হেল্প কৰি দিবলৈ, কিনো হ'ল তাতে? অকণমান ছোৱালী মানুহ হৈ ঘৰৰ কাম কৰিবই লাগিব, পাছত কিবা তয়ো এখন ঘৰলৈ গ'লে তয়ো সেই কৰিব নালাগিব নেকি? অ' মা, ঠিকেই কৈছে আপুনি, ময়ো তাইক সেইটোৱে কৈছিলোঁ, এখন ঘৰলৈ গ'লেতো তাইও কৰিব লাগিব, আজি মই যিদৰে কৰিছোঁ। আৰু তাইক মই একো বনাব কোৱা নাছিলোঁ নহয়, অলপ জাষ্ট মোক সেই চাহখিনি লৈ যোৱাত হেল্প কৰিবহে কৈছিলোঁ। বোৱাৰী, তুমি বেয়া নাপাবা, এই তাই এতিয়া এনেকুৱাই সৰু হৈ আছে যে, আনকালে ঘৰত কাম নকৰে নাই, সেইটো কাৰণে কোনোবাই কিবা এটা কৰিব ক'লে বৰ খং উঠে। হ'ব মা, মই বেয়া পোৱা নাই, আৰু মই এনেও নিজৰ ভণ্টি বুলি তাইক ভাবোঁ, তাইক মই এনেও বেয়া নাপাওঁ। তাইক মই সুধিছিলোঁহে কি খাবা বুলি, কিন্তু তাইহে নিজে বনাব পাৰিম বুলি ক'লে। মা, তোমাক মই কৈ দিছোঁ, মোৰ যি খাব মন যায় তুমিয়ে বনাবা, প্লিজ মোক বেলেগক হাতৰ সেই বনোৱা খানা নোখোৱাবা, আৰু মই খাবও নোৱাৰোঁ, কিবা মিলাই দিয়ে কি ঠিক। এই ছোৱালীজনী কোনে বাৰু কি মিলাব? এজনী তোৰ বৈৰা হয়, তোৰ কিবা বেয়া হোৱাটো নিবিচাৰে নহয়, তোৰ খানাত একো নিমিলাই দেই, তইহে এনেই সেইবিলাক চিন্তা কৰি থাক, এইবিলাকনো কি ভাৱনা আনি থাক নহয় মগজুলৈ। নহয় নহয়, আচল কথাটো আপুনি গমেই পোৱা নাই, কিছুমান মানুহক ধৰিব নোৱাৰি, ওপৰত এটা ভিতৰি বা মনত কি ভাবি থাকে তাতে এনেও মোক দেখিব নোৱাৰে। ভণ্টি, তুমি কেনেকুৱা কথা কৈছা বাৰু? মই কিবা এইখন ঘৰৰ বোৱাৰী হ'লোঁ বুলি মই যে কাৰোবাৰ বেয়াটো ভাবিম তেনেকুৱাতো নহয় ন। আৰু তুমি যদি মোৰ হাতেৰে খাব বিচৰা নাই নাখাবা, সেই তুমি মাকে বনাই দিব ক'বা, মই তোমাৰ খানা আজিৰ পৰা নবনাওঁ। ভালে পালা চাগে, এইষাৰ কথা শুনিম বুলিয়ে ভাবি আছিলা, এতিয়া সেই বনাব নালাগে বুলি ক'লোঁ আৰু ভাল পালা, কাৰণ এনেওতো তুমি কামচোৰ হৈয়ে মই গম পাওঁ নহয়, সেই আজি আহি পিনে মোক সেই কামত লগাব বিচাৰিছিলা। ভাগ্য ভাল মই তোমাৰ কথা নুশুনিলোঁ কাৰণেহে। অংকিতা, মনে মনে থাকোঁ, মানুহবোৰে শুনিলে কি বাৰু ভাবিব? আৰু তই বৈৰক এতিয়াও মাফ কৰি দিব পৰা নাই নে? তাইৰ গাত একো দুখ নাই অ', তাইক তই মাফ কৰি দে, আৰু আগৰ কথাবোৰ পাহৰি যাচোন। মা, তুমি ক'লেই নহ'ব, পাহৰি যা বুলি ক'লে সকলোবোৰ কথা পাহৰিব নোৱাৰি নহয়। কিছুমান মানুহে কৰা কৰ্মকাণ্ডবোৰ অতি সোনকালে পাহৰি গ'লে নিজৰ কাৰণে বেয়া, পিছত আকৌ ক্ষতি ঘটাব পাৰে সেইবিলাক একেই মানুহে। বোৱাৰী, তুমি এই তাইৰ কথাত বেয়া নাপাবা, এইবিলাক এতিয়া বাদ দিয়া, ব'লা বাহিৰলৈ চাহ লৈ ব'লা, মানুহবোৰ বহি আছে। আৰু অংকিতা, মানে মাজনী, তোক যি লাগে মই বনাই দিম, তই মোক সেই অলপ পিছতে কৈ দিবি, মই বনাই দিম বাৰু, এতিয়া সেই মানুহ বহি আছে, মই বাহিৰত বহোগৈ। হ'ব মা, মই সকলোবোৰ বনালোঁ, ব'লক গৈছোঁ। আৰু এটা কথা, তোমাক যদি কিবা সহায়ৰ প্ৰয়োজন হয় মোক ক'বা, মই আছোঁ নহয়, মই তোমাক নিশ্চয় সহায় কৰি দিম। হ'ব মা, এতিয়া আৰু পাৰিম দিয়ক, লাহে লাহে অভ্যাস হৈ যাব, আজি সেই নতুনকৈ পাইছোঁ যে সকলোবোৰ, সেইটো কাৰণে অলপ দিগদাৰ হৈছে। ঠিক আছে, আহা তেনেহ'লে।